বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আমিও ভালে আছোঁ। আপোনালোকৰ আশীৰ্বাদত এই বৰষুণৰ হঠাৎ গাহৰি আৰু ছাগলীৰ কি অৱস্থা হৈছে আপোনালোকক দেখুৱাম। আপোনালোকে শেষলৈকে চাই থাকিব। এতিয়া গাহৰিক দানা দিওঁ, দানা দিয়া সময় হ'ল ভাটিবেলা, আৰু দেখাই আছোঁ, আপোনালোকে চাই থাকিব। এয়া ছাগলীৰ অৱস্থা, দিনটো ঘাঁহ খাব পৰা নাই। এই মালিকে পাত কাটি দি থৈ গৈছিল, গছৰ পাত। আকৌ এতিয়া চাপত দিছোঁ খাবা। দিনটো একো খাব পৰা নাই, বন বুলি কোৱা বস্তু খাবই পোৱা নাই। গছৰ পাত খাই আছে আৰু এয়া চাপত দিছোঁ। মালিকে সদায় গছৰ পাত কাটি কাটি দি থৈ গৈছে। বৰষুণৰ হঠাৎ ছাগলী ওলাই যাবই পৰা নাই। আৰু হাঁহকেইটাকো দানা লাগে। এটা এতিয়া উঠিব পৰা নাই খালৰ গৰাত। এই ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে কাৰণে পানী ভৰ্তি হ'ল খালত। এতিয়া উঠিব নোৱাৰে। এতিয়া কেনেকৈ উঠাওঁ সিহঁতক? দানা খাব খুজি আছে। এইবাৰ হাঁহ বহুত নাই বাৰু, আনিব আৰম্ভহে কৰিছোঁ হাঁহ। সিহঁতক এতিয়া পানীতে দানা খুৱাব লাগিব এনেকৈ। পানীতে দানা দিছোঁ আৰু। ভয় কৰিছে। আৰু সৰু পোৱালীকেইটাইও অলপ অলপকৈ দানা খোৱা আৰম্ভ কৰিছে। এই আগৰ মাকাৰ 8টা পোৱালীয়ে। আৰু কেইদিনমান পাছত বেচিব পৰা হ'ব আৰু। ভালকৈ দানা খোৱা হ'লেহে বেছিম। ইহঁতে দানা খাব আৰম্ভ কৰিছে কালিৰ পৰা। আৰু সেইদিনাখন পোৱালি দিয়া মাকাটো এইটো, আৰু এই পোৱালিকেইটা আৰু এইটো মাকাকো দানা দিলোঁ। এনেকৈ থৈ দিছোঁ আৰু। টিং দিবই পৰা নাই। ওপৰতে এনেই টিংকেইখন ঝাপি মালিকে দি থৈ গৈছিল আজি পুৱা। টিং দিবই পৰা নাই, সময়ে মিলাব পৰা নাই। হ'লেও বৰষুণ নপৰাকৈ দি থৈ গৈছে মালিকে। হাঁহকেইটাক আৰু অলপমান দানা দিওঁ, সিহঁতৰ পেটে নভৰিলে এইখিনি দানাই। বিলো 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 হাইনিয়া হাইনিয়া আৰু এটা বাঁহৰ তলত বান্ধাই আছে গাহৰি। তাতে জাগা নাই বান্ধাৰ, ইয়াতে বৰষুণো নপৰে। এই বাঁহৰ তলত এইটোকো দানা দিলি আৰু শেষা। জাগাখিনি বহুত বেয়া হৈ আছে, বোকা উঠি অৱস্থা নোহোৱা হৈছে। ইছ ৰাম ৰাম, কি অৱস্থা কৰি থৈছে এসোপা। ভোক লাগছি। ৰ দানা আনছোঁ ৰ দানা দিবে আহিছোঁ ৰ। বোকাৰ ওপৰতে দানা দিব লগা হৈছে। বান্ধা জাগা নোহোৱা হৈছে একেবাৰে। এনেই তাত বৰষুণ নপৰে এইখিনি জেগাত, বাঁহৰ তলত। ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু ফেচবুকৰ পৰা চাই আছে যদি ফ'ল' কৰি দিব। ইউটিউবত মোৰ চেনেলটো অনামিকা এণ্টাৰটেইনমেণ্ট বুলি আছে, তাতে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।